বিধানসভা নির্বাচনকে কেন্দ্র করে বিটিআর এলাকায় রাজনৈতিক উত্তাপ তুঙ্গে। এবার সরাসরি রাজনৈতিক দলগুলোর উদ্দেশ্যে চ্যালেঞ্জ ছুড়ে দিল সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন। ফেডারেশনের কেন্দ্রীয় সাধারণ সম্পাদক শুভ মজুমদার গতকাল সংবাদ মাধ্যমে সাফ জানিয়ে দিয়েছেন, বিটিসির অন্তর্গত 4টি গুরুত্বপূর্ণ বিধানসভা কেন্দ্রে হিন্দু বাঙালি প্রার্থী দিতে হবে। ব্যুরো রিপোর্ট, বরাক বিশন। আপোনালোকে সকলোৱে জ্ঞাত যে বিধানসভা নিৰ্বাচন সমাগত। তো আমি সৌদু বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পবিত্ৰ মজিয়াৰ পৰা বিটিচিৰ বিভিন্ন প্ৰান্তৰ পৰা আমি এটা প্ৰস্তাৱ বিভিন্ন ৰাজনৈতিক দলক আমি আগবঢ়াইছিলোঁ যে আমাৰ 4খন সিটত আমাৰ বাঙালী সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থী আমি বিচাৰি আছোঁ। তাৰ মাজত টাংলা, গড়েশ্বৰ, আমাৰ বিজনী আৰু আমাৰ বাউখুংৰি, এই 4খন সিটৰ পৰা আমি আমাৰ বাঙালী সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থী আমি প্ৰতিখন ৰাজনৈতিক দলক দিবলৈ আমি আহ্বান জনাইছিলোঁ। কিন্তু আমি এতিয়ালৈকেও পৰিলক্ষিত হোৱা নাই যে কোনো ৰাজনৈতিক দলে দিয়া বুলি বা দিব বুলি মানে আমি এতিয়ালৈকে শুনিবলৈ পোৱা নাই। তো আমাৰ কথাটো স্পষ্ট, আমি যেটো আহ্বান জনাইছিলোঁ এই আহ্বানৰ প্ৰতি যদি তেখেতে সঁহাৰি নজনায় তেনেহ'লে আমি সৌদু বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আমাৰ কথাটো হ'ল, যদিও আমি জিকিব নোৱাৰোঁ কিন্তু আমি যাতে হেৰুৱাব পাৰোঁ এইখিনি ক্ষমতা আমাৰ আছে। আপোনালোকে সকলোৱে জ্ঞাত যে এইখন যেটো চৰকাৰ, এই চৰকাৰখনৰ বনোৱাতে আমাৰ বাঙালী সম্প্ৰদায়ৰ এখন নিৰ্ণায়ক ভূমিকা আছিলে বা বিজেপিৰ সভাপতিয়ে অৱগত যে বাঙালী সম্প্ৰদায়ৰ পৰা হিলদুল ভাঙি বিভিন্ন নিৰ্বাচনক ভোট দি প্ৰদান কৰি বিভিন্ন নিৰ্বাচনত তেখেতক জয়যুক্ত কৰাইছে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে আমাৰ এই চৰকাৰ বা এই ৰাজনৈতিক দলে আমাৰ বাঙালী সম্প্ৰদায়ৰ কাৰণে কি চিন্তা চৰ্চা কৰিছে। আমি এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই যে এই ৰাজনৈতিক দলে আমাৰ বাঙালী সম্প্ৰদায়ৰ কাৰণে কিবা চিন্তা চৰ্চা কৰা বুলি বা কিবা ভাল কাম কৰা বুলি আমাৰ পৰিলক্ষিত হোৱা নাই।